নমস্কাৰ সকলোকে আপোনালোকে পোন প্ৰথমে মোক এটা কথা কমেন্ট কৰি জনাওক যে আপোনালোকে ৰৈ ৰৈ বিনালে টিকেট পালে নে নাই সেইটো সকলোৱে কমেন্ট কৰি জনাব আপোনালোকৰ পিনে কেনেকুৱা চলি আছে আপোনালোকে টিকেট কোনে কোনে পাইছে কোনে কোনে পোৱা নাই প্ৰথমে এইটো আপোনালোকে কমেন্ট কৰি জনাওক ৰৈ ৰৈ বিনালে সব পিনে হাউসফুল চলি আছে ৰৈ ৰৈ বিনালৰ কাৰণে বহুত শো মানে বহাই দিয়া হল বহুত জায়গাত আৰু গুড নিউজ এটা হল যে বহুতো যিকেটা অসমৰ সিনেমা হল বন্ধ আছিল হেগেটা ৰৈ ৰৈ বিনালৰ কাৰণে আকৌ ৰিঅপেন কৰা হল এন্ড এই বস্তুটো আপোনালোকে গম পায় মিশন চাইনাৰ ক্ষেত্ৰটো হৈছিল মিশন চাইনাৰ পৰা এটা গোল্ডেন মানে হেই আৰম্ভ হল পিৰিয়ড আৰম্ভ হল অসমীয়া সিনেমা ইন্ডাস্ট্ৰি এটো আপোনালোকে সকলোৱে গম পায় মিশন চাইনাৰ পিছতে হে আহিল ৰত্নাকৰ ইয়াৰ পিছত জুবিনদাৰ হেই কাঞ্চনজংঘা হা শিকাৰ আহিল কেইদিনমান আগতে জুবিনদা এটা হোপ হয় আমাৰ অসমীয়া ইন্ডাস্ট্ৰিৰ কাৰণে এন্ড তেও বিচাৰিছিল এইটো যে আমাৰ সিনেমা আগবাঢ়ি যাওক সো এইটো আমাৰ সকলোৰে এইম হ'ব লাগিব আমি আমাৰ ইন্ডাস্ট্ৰিক সাপোৰ্ট কৰিম যেনেকে সাউথৰ মানুহে তেওঁলোকৰ ইন্ডাস্ট্ৰিক সাপোৰ্ট কৰে আমি যদি আমাৰ ইন্ডাস্ট্ৰিক সাপোৰ্ট নকৰো হা জুবিনদাৰ সপোন যেটো আছিল আমি যদি আমাৰ ইন্ডাস্ট্ৰিক সাপোৰ্ট নকৰো তেন্তে আমাৰ হেতু আগুৱাই যা আমাৰ হেতু কোনে চাব আমি যদি আগুৱাই লৈ না যাও হা জুবিনদাৰ এই মানে ৰৈ ৰৈ বিনালে ক্ৰেজটো দেখা পায় এটা কথা এটা ডায়লগ কও বিচাৰো জুবিনদাৰ কাৰণে भले ही शेर जंगल छोड़ दिया लेकिन शिकार करना नहीं छोड़ा दार এই সিনেমাখন যেহেতু মোস্টলি এনেকা দেখা যায় আমাৰ অসমীয়া মুভি বাহিৰত যদিও ৰিলিজ হয় এনেকা হয় যে 8খন 9খন এনেকে শো পায় কিন্তু জুবিনদাৰ ক্ষেত্ৰত কিমানটা শো পাইছে জানেনে 80 প্লাস বাহিৰতো আৰু কিমান কেইটা হেট ৰিলিজ হ'ব আপোনালোকক মই সাইডত লগাই দিম কলকাতা বেংগলোৰ মুম্বাই হেই ঠাইবিলাকতো ৰিলিজ হ'ব আৰু কলকাতাত জুবিনদাৰ ফ্যান্স কেনেকুৱা হেতু আপোনালোকে মোৰ ক'ব না লাগে হেতু আপোনালোকে গম পায় কলকাতাত জিমান কেটা হিট সং আছে কলকাতা ইন্ডাস্ট্ৰিত সব জুবিনদাই দিয়া সিনেমা জগত বা মিউজিক জগত যদি কোনোবা আগুৱাই লৈ গৈছে হেতু জুবিনদাই হয় যেনেকা আমাৰ অসমৰ কাৰণে কৰিছে তে কলকাতাৰ কাৰণে ইমানখিনি কৰিছে আটাইতকৈ ডাঙৰ প্ৰবলেমটো হল যে আমাৰ অসমত সিনেমা হল বহুত কম সকলোৱে সিনেমাখন কোনে যাতে এখন এনেকে আপলোড নকৰে তাৰ পৰা হলৰ পৰা সিনেমাখন ৰেকৰ্ড কৰি ইয়াৰ পিছত ৰিলছত আপলোড কৰি কাট কৰি তেনেকা আপলোড নকৰিব প্লিজ এনেকা ইলিগেলি যাতে কোনে আপলোড নকৰে সকলোৱে হেই কৰক সিনেমাখনৰ ৰাইটাৰ জুবিনদাই হয় ইয়াৰ পিছত প্ৰডিউসাৰ তেও নিজে হয় সো এনেকা যদি কৰে তেন্তে আমাৰ জুবিনদাৰ লস হ'ব যেহেতু তেও এখন মুভিৰ তেও প্ৰডিউসাৰ হয় এন্ড এখন জুবিনদাৰ লাষ্ট মুভি সো লেটস সেলিব্ৰেট ইট যেটো লেভেলৰ ক্ৰেজ এই লেভেলৰ ক্ৰেজটো দেখা পায় এনেকুৱা লাগি আছে যে 15-16 কোটি টকা লৈ ওপেনিং কৰিব মুভিখনে কিন্তু এটো পসিবল নহয় অসমত যেহেতু বহুত সিনেমা হল ৰিঅপেন কৰা হল কিন্তু আমাৰ অসমত এনেকুৱা আছে বহুত সিনেমা হলত মানে অনলাইন হেতু নাই বাৰু আমি এডভান্স বুকিংৰ সিস্টেম নাই তো তাতো মানে বহুতে হে কৰিব অফলাইন টিকেট লব তাৰ পৰা কালেকশন আৰু বাহিৰত মানে সিনেমাখন ৰিলিজ হৈ আছে পাইছো তাতো টিকেট শেষ হৈ গল এডভান্স বুকিংৰ আৰু 3 দিনত মুভিখনে 1,70,000 টিকেট সোল্ড আউট কৰিলে আৰু মুভিখনে 6 crore সামথিং এডভান্সতে জাস্ট ক্যান ইউ ইমাজিন ইমানখিনি crore rupees এখন অসমীয়া সিনেমা যদি লাইফ টাইম লকে আৰ্ন কৰে হেতু ব্লকবাস্টাৰ সুপাৰ হিটৰ টেগ পাই যায় কিন্তু ৰৈ ৰৈ বিনালে এডভান্স বুকিংতে হেই ৰেকৰ্ডটো ভাঙি দিলে আৰু জুবিনদাৰ ৰেকৰ্ড অকল জুবিনদাহে ভাঙিব পাৰে আৰু প্লিজ আমি সকলোৱে আমাৰ ইন্ডাস্ট্ৰিক সাপোৰ্ট কৰিব লাগিব এইটো আগুৱাই লৈ যাব লাগিব যেনেকৈ আমাৰ জুবিনদাৰ সপোন আছিল এই ইন্ডাস্ট্ৰি এদিন সাউথৰ নিচিনা ৰুল কৰিব গোটেই ভাৰতত গোটেই বিশ্বত সকলোৱে আমি সিনেমাখন যেতিয়া কোনো সিনেমা আহে অসমীয়া আমি সবে সাপোৰ্ট কৰিব লাগিব জুবিনদা মাত্ৰ এনেকুৱা এজন এক্টৰ বুলি কৈছো যেহেতু আমি সিনেমাৰ কথা পাতি আছো যোনে এটাও ফ্লপ সিনেমা আজিলৈকে দিয়া নাই মোৰ মত মানে যিমানখিনি মই চাইছো বাৰু সবতে হিটৰ টেগ আছিল মিনিমাম তো প্ৰথম সিনেমা হেতু আছিল তুমি মোৰ মাথু মোৰ সেই সিনেমাখন চাব ইউটিউবত এভেইলেবল আছে বৰ্তমান সেই সিনেমাখনো তেতিয়া হিট মিউজিক ইমান মানে কি কমিক এটো মই ৰিভিউ কৰিম যদি আপোনালোকে বিচাৰে মোক ক'ব জুবিনদাৰ সুলি ষ্টাইল ডাইৰেকশন এভৰিথিং ওয়াজ মাস্টাৰপিস তাৰ হেই মুভিখনৰে হেই হয় চকু মেলি চাওতে দেখিলো যে তোমাকে চকুৱে ইয়াৰ পিছত কি যে পালো তোমাক বুকুতে প্লিজ আপোনালোকে মোক এটা কথা কমেন্ট কৰি জনাওক যে
যিটো ক্ৰেজ দেখা গৈ আছে ৰৈ ৰৈ বিনালেৰ ক্ষেত্ৰত এই মুভিখনে লাইফ টাইমলৈকে কিমান কালেকশ্যন কৰিব আপোনালোকলৈ যে প্লিজ চিনেমাখন যাতে সকলোৱে শান্ত শিষ্টভাৱে চাব পাৰে সেইটো যাতে সেই হ'ব লাগে এনেকা উৎপাত কৰি যাতে কাৰো ক্ষতি নহয় কাৰণ এইটো জুবিন দা বিচাৰা নাছিল কেতিয়াও মই টিকেট পোৱা নাই একো নাই প্ৰথম দিনা সবৰে আশা আছিল চাব কিন্তু এইটো পচিবল নহয় তো চাম বাৰু যেতিয়া সেই হ'ব চাই ৰিভিউ দিম তো সকলোৱে আপোনালোকে জনাব টিকেট কাটিছে নে নাই টিকেট পাইছে নাই তেতিয়ালৈকে লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'ত মই এনেকৈ আপডেট দি থাকিম আপোনালোকক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ থেংক ইউ ছ' মাছ লাভ ইউ অল